বৃহত্তৰ জালুকবাৰী অঞ্চলৰ ৰাইজৰ লগতে তিতাবৰবাসী ৰাইজৰ সহযোগত যি ভাওনা প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ যোৱা 18 তাৰিখৰ পৰা অহা 23 তাৰিখে শেষ হ'ব আমাৰ ভাওনা প্ৰতিযোগিতা। আমি যেনেকৈ আশা কৰিছিলোঁ, আমি যিমান আশা কৰিছিলোঁ আমি তাতকৈ বেছি সহযোগিতা লাভ কৰিছোঁ ৰাইজৰ পৰা। খুব আমাৰ নৰয় যে ঈশ্বৰ, সেই কথাটো আমাৰ প্ৰমাণ হৈছে। আমি গোটেই ভাওনা ভাগ কৰিবৰ কাৰণে যোৱা সময়ছোৱাত নৱেম্বৰ মাহৰ শেষ পাৰ্টৰ পৰা আমি অঞ্চলটোৰ প্ৰায় 3000 মানুহৰ ঘৰলৈ নিজেই গৈছোঁ। আমাৰ কমিটি সকলো ৰাইজ গৈছে, গৈ পেলাই ঘৰে ঘৰে গৈ নিমন্ত্ৰণ কৰিছিল আৰু ঘৰে ঘৰে গৈ নিমন্ত্ৰণ কৰাৰ অন্তত আমি দেখা পাইছোঁ যে আমাৰ বহুত সহযোগিতা, যথেষ্ট সহযোগিতা আমাক আগবঢ়াইছে। ৰাইজ নিজে ওলাই আহিছে, ৰাইজ নিজে ওলাই আহি আমাক সহযোগ কৰিছে, ৰাইজে নিজে শ্ৰমদান কৰিছে। আপোনালোকক জনাবলৈ পাই খুব আনন্দিত হৈছোঁ যে আমাৰ চাব কমিটিবিলাকৰ লগতে আমাৰ যিখন আই মাতৃ সমিতি আছে, আই মাতৃ সমিতিত ইমানেই মহিলা আমাৰ আগবাঢ়ি আহিছে যে আমি তেখেতসকলক কামৰ ভাগ বতৰা কৰি দিব লগা হৈছে। আমাৰ 24টা চুকৰ 24টা দল আহিছে আমাৰ মাজলৈ। তেখেতসকলক আমি গোটেই ছদিনৰ কাৰণে চাৰিটা ভাগ কৰি দিব লগা হৈছে। 8টা বজাৰ পৰা 11টা বজালৈ এটা দল, 11টাৰ পৰা 2টালৈ এটা দল, 2টাৰ পৰা 8টালৈ এটা দল আৰু 8টা বজাৰ পৰা ভাওনা শেষ হোৱালৈকে আমি এনেকৈ তেখেতসকলৰ মাজত ভাওনা সেৱাৰ বাবে, ৰাইজৰ সেৱাৰ বাবে দল ভাগ কৰি দিব লগা হৈছে। আমি সঁচাকৈ আহ্লাদিত হৈছোঁ আৰু লগতে আপোনালোকে যি সহযোগিতা আগবঢ়াই আহিছে যোৱা সময়ছোৱাত নৱেম্বৰ মাহৰ পৰা, আমি তাৰ কাৰণে আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমি নাজানো কি কৰিব পাৰিছোঁ, কিন্তু ৰাইজৰ সহযোগিতাই আমাক আপ্লুত কৰিছে।